নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল আজি এছএছ মটৰ এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছো আৰু লগতে মোৰ যিমান ইউটিউবৰ ভিউজ আৰু সাবস্ক্ৰাইবাৰ আছে সকলোকে আগন্তুক ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জনাইছো হে আজি এছএছ মটৰ যি নতুন কালেকচন আহিছে এই কালেকচনৰ ভিডিঅ'টা আপোনালোকৰ আগবঢ়াইছো হে আজি ভিডিঅ'ত আছে আপোনাৰ ইনটা V30 আছে সুইফ্ট প্ৰো আছে মেজিক পেসেঞ্জাৰ আছে পেট্ৰল ডিজেলত আছে সকলোবোৰ গাড়ী পাই যাব হে আপুনি ভিডিঅ'টো কন্টিনিউ চাই থাকিব আহক দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰো আজি ভিডিঅ'টো আৰম্ভ কৰা গাড়ীখন প্ৰথম গাড়ীখন আছে সুইফ্ট প্ৰো মিনি ভান পেসেঞ্জাৰ গাড়ী হয় ডিজেল ভাৰ্চনৰ গাড়ীখন আমিনগা নম্বৰৰ গাড়ী হয় এখন আমিনগা নম্বৰৰ গাড়ী 2022 ৰ গাড়ী গাড়ীখন দেখুৱাই আছো চাই লওক খুব ধুনীয়া গাড়ীখন আছে ডিজেল ভাৰ্চনৰ সুইফ্ট প্ৰো মিনি ভান 2022 ৰ গাড়ী আছে মানে এছএছ মটৰত বহুত গাড়ী সোমাইছে মানে আমরা ভালকৈ ভিডিঅ'টো বনাবলৈ বৰ অসুবিধা হয় মানে ঠাইটো বৰ অসুবিধা হয় দেখুৱাই আছে গাড়ীখন চাই লওক পাই যাব কন্টেক্ট নম্বৰ ফোন কৰিব গাড়ী এভেইলেবল আছে যদি কাৰোবাক যদি এই ৰঙালী বিহু আগ মুহূৰ্তত যদি কোনোবা বিহুৰ ফাংচনৰ কাৰণে এখন গাড়ী বিচাৰি আছে মেজিক বা সুইফ্ট প্ৰো বিচাৰি আছে তেতিয়াহ'লে আমাৰ ইয়াত আহিব খুব কম দিনতে আপোনাক ফাইনেন্স কৰি দি আছো গাড়ীখন নেক্সট আহিছো ইনটা V30 2023 ৰ গাড়ী শিলচৰ নম্বৰ গাড়ীখন আছে টায়াৰ কণ্ডিশ্যন ধুনীয়া গাড়ী বুলি ধুনীয়া হাইটেক বডি আছে এইটো কোম্পানী হাইটেক বডি গাড়ীখন দূৰৰ পৰা দেখাইছে চাই লওক টায়াৰ কণ্ডিশ্যন ধুনীয়া আছে 2023 ৰ গাড়ী এখনৰ দামটো আছে আপোনাৰ 5,80,000 টকা 5,80,000 টকাৰ আপোনাৰ ইনটা V30 2023 ৰ গাড়ী পাই আছে নেক্সট আহিছো এখন ইনটা V30 কন্টেইনাৰ বডি আছে এখন 2023 ৰ গাড়ী গুৱাহাটী নম্বৰ গাড়ী এখন চাওক খুব ধুনীয়া গাড়ী একদম অৰিজিনেল পেইণ্টৰ আছে গাড়ীখন কোনো ৰং চং হোৱা নাই এখনৰ দামটো আছে 6,20,000 টকা 6,20,000 আপুনি পাই আছে ইনটা V30 কন্টেইনাৰ বডি 2023 ৰ গাড়ী নেক্সট আহিছো এখন সুইফ্ট প্ৰো মেক্সি তাক এখন মেক্সি তাক হয় সুইফ্ট প্ৰো মেক্সি তাক 5 গিয়াৰ এখন 2022 ৰ গাড়ী আপুনি এখন পাই আছে আপোনাৰ 4 লাখ টকা দি আছে এখন 4 লাখ টকাত 2022 ৰ মেক্সি তাক পাই আছে 5 গিয়াৰ নেক্সট আহিছো এখন ডিজেল ভাৰ্চনৰ আছে আপোনাৰ এসি গল 2019 ৰ এসি গল ডিজেল ভাৰ্চনত এখন দি আছো আপোনাক 2,40,000 টকা দি আছো 2,40,000 টকা অল পেপাৰ আপডেট কৰি 2019 ৰ এসি গল ডিজেল ভাৰ্চনত পাই আছে এখন ইফালে হক নেক্সট দেখাইছো এখন 2019 ৰ এসি গল ডিজেল ভাৰ্চনত এখন আমি দি আছো 2,20,000 টকা দি আছো 2,20,000 টকাত অল পেপাৰ আপডেট কৰি এসি গল 2019 ৰ ডিজেল ভাৰ্চনৰ গাড়ী পাই আছে চাই লওক টায়াৰ কণ্ডিশ্যন চাওক টায়াৰ ধুনীয়া বেনু টায়াৰ দেখাই আছে চাওক টায়াৰটো দেখাই দিয়ক এবাৰ বেনু টায়াৰ লাগে চাইটা বেনু টায়াৰ লাগিছে চাই লওক গাড়ীখন চাওক 2019 ৰ ডিজেল ভাৰ্চনৰ আছে এসি গল 2,20,000 টকা দি আছো 2,20,000 টকাত পাই আছে 2019 ৰ এসি গল বেনু টায়াৰ চাইটাৰ লগত দেখাইছো এখন 2019 ৰ জিতু BS4 গাড়ী BS4 মডেলত পাইছে 2019 ৰ গাড়ী এখন দি আছো আপোনাৰ 2,20,000 টকাত পাইছে এখনো 2,20,000 টকাত 19 ৰ জিতু হয় BS4 ইঞ্জিনত খুব ধুনীয়া গাড়ী এখন চাই লব এখন গাড়ী ধুনীয়া গাড়ী নেক্সট আহিছো এখন 2021 ৰ এসি গল এখন আছে ডিজেল ভাৰ্চনত পাই যাব এখনৰ দামটো আছে 2,40,000 টকা 2,40,000 পাইছে 2021 ৰ এসি গল ডিজেল ভাৰ্চনৰ গাড়ী আছে এখন ইফালে চাওক আহক এখন আছে ইউদ্ধা 2022 ৰ দেখুৱাইছো ইউদ্ধা 2022 ৰ হয় 5,50,000 পাই আছে 2022 ৰ ইউদ্ধা 1700 5,50,000 পাই আছে এখন নেক্সট আহিছো এখন 5,50,000 ইউদ্ধা 4x4 মেঘালয় নম্বৰ গাড়ী খুব ভাল গাড়ী পাইছে 5,50,000 2022 ৰ ইউদ্ধা 4x4 নেক্সট আহিছো এখন ইনটা V30 2022 ৰ হয় এখন দি আছো 5,30,000 টকাত 5,30,000 টকাত পাই আছে ইনটা V30 2022 ৰ খুব ধুনীয়া গাড়ী পাইছে নেক্সট দেখাইছো এখন 2000 DI EX হয় এখন দি আছো আপোনাৰ 2,30,000 টকাত 2,30,000 পাই আছে DI নেক্সট দেখাইছো এখন আপোনাৰ ইনটা V30 এখন কিন্তু বডিটো হাইটেক বডি নহয় এখন ডালা বডি হয় এখন 2022 ৰ গাড়ী আপোনাৰ এখন পাই আছে আপোনাৰ 4,80,000 টকাত পাই আছে V10 4,80,000 আপোনাৰ 2022 ৰ গাড়ী পাই আছে অল পেপাৰ আপডেট কৰি সকলো সুবিধা কৰি সকলো পেপাৰ আপডেট কৰি সকলো গাড়ী কণ্ডিশ্যন ঠিক কৰি পাই আছে 4,80,000 টকাত আনফালে দেখাইছো এখন মেজিক এক্সপ্ৰেছ 2023 ৰ গাড়ী পেট্ৰল ভাৰ্চনৰ গাড়ী খুব ধুনীয়া গাড়ী একদম কোনো ৰং চং একো কৰা নাই খুব ধুনীয়া গাড়ী এখন পাই আছে 2023 ৰ গাড়ী এখন পাই আছে আপোনাৰ 3,90,000 টকাত পাই আছে 3,90,000 অল পেপাৰ আপডেট কৰি
পেট্ৰল ভাৰ্চনৰ 2023 মেজিক এক্সপ্ৰেছ এখন ধুনীয়া গাড়ীখন পাই আছে এইখন আপোনালোকে চাওক দেখুৱাই দিয়ক গাড়ীখন ধুনীয়াকৈ দেখাই দিব কত এবাৰ ফোন কৰিব আহিব ফিজিক্যালি চাই ল'ব চলাই চাব তাৰপিছত গাড়ীখন আপুনি পাৰচেজ কৰিব দেখুৱাইছো নেক্সট চাইছো এখন 2007 DI EX 2019 ৰ গাড়ী এখন পাই আছে আপোনাৰ 3,90,000 পাই আছে 3,90,000 দি আছো এখন 2007 DI EX 2019 ৰ গাড়ী নেক্সট আছে এখন পেসেঞ্জাৰ সুইফ্ট ভান এখন 2022 ৰ গাড়ী এখন পাই আছে 3,80,000 দি আছো আমি একদম কম দামত বিহুৰ অফাৰত দি আছো এখন যদি আনফালে চাই এখন ইণ্ডিয়া V50 2022 ৰ গাড়ী এখন দি আছে 5,30,000 দি আছো এখন 2022 ৰ গাড়ী ইণ্ডিয়া V50 নেক্সট আছে এখন অস্ট্রেলিয়ান বরাডোস i4 বহুত ধুনীয়া গাড়ী এখন ওখ গাড়ী আৰু বলতকৈ লম্বা গাড়ী ইয়াৰ পাছিং হৈছে 1850 কিলো এখন পাই আছে আপোনাৰ 2022 ৰ গাড়ী এখন পাই আছে আপোনাৰ 5,80,000 দি আছো আমি 5,80,000 দি আছো অস্ট্রেলিয়ান i4 বরাডোস আনফালে চাও হক এখন কন্টেইনাৰ বডি যদি বিচাৰি আছে বলৰ পিকআপ 1.7 বলৰ পিকআপ যদি কন্টেইনাৰ বডি বিচাৰি আছে আমাৰ ইয়াত পাই যাব এখন আছে 2022 ৰ গাড়ী এখন আমি দি আছো 7,30,000 দি আছো 7,30,000 যদি আনফালে এখন দেখাইছো বলেৰো 4x4 গাড়ী এখন বলেৰো 4x4 2022 ৰ গাড়ী বলেৰো 4x4 এখন আপুনি দি আছো 7,40,000 এখন দি আছো বলেৰো 4x4 7,40,000 কতো নাপায় বলেৰো 4x4 গাড়ী মাৰ্কেটত পোৱা যায় কিন্তু আমাৰ তাত এখন পাই আছে 7,40,000 এখন দি আছো অল পেপাৰ আপডেট কৰি 2022 ৰ বলেৰো 4x4 আনফালে যায় এখন 1.7 বলেৰো পিকআপ হয় এখন 2022 ৰ গাড়ী এখন দি আছো 7,20,000 টকাত 7,20,000 এখন বলেৰো পিকআপ পাই আছে আপুনি 2022 ৰ গাড়ী অল পেপাৰ আপডেট কৰি আনফালে চাওক এখন ইউটা 1700 হয় 2023 ৰ গাড়ী ইউটা 1700 এখন পাই আছে 5,50,000 2023 ৰ ইউটা 4x4 5,50,000 অল পেপাৰ আপডেট কৰি আপোনালোকক দি আছে এখন গাড়ী আনফালে যদি চাই এখন DI EX 2018 গাড়ী এখন দি আছো 3,50,000 দি আছো অল পেপাৰ আপডেট কৰি 3,50,000 আপোনালোকক দি আছো 2018 ৰ 2000 DI EX আনফালে আপোনালোকক দেখুৱাইছো এখন চাওক ইণ্টা V30 2022 ৰ গাড়ী খুব ধুনীয়া গাড়ী অৰিজিনেল পেইণ্টৰ গাড়ী আছে তাই কন্ডিশন ধুনীয়া হাইটেক বডি আছে কোম্পানী হাইটেক বডি আছে যদি আপুনি কন্টেইনাৰ বডি বনাব বিচাৰে তেতিয়াহলে ইয়াৰ ওপৰত আপুনি এইখিনি বনালে কন্টেইনাৰ হৈ যাব এইখিনি সুবিধা আছে এখন 2022 ৰ গাড়ী ইণ্টা V30 এখন পাই আছে 5,80,000 টকাত আমাৰ SS মোটৰ গুৱাহাটী ৰূপনীগত আছে এভেইলেবল আছে ইণ্টা V30 বহুত আছে আপুনি আহিব টেষ্ট ড্ৰাইভ কৰিব চাব যিকোনো এখন পছন্দ কৰি লৈ ল'ব মই লগতে আপোনালোকক কওঁ যে মই যে এই ভিডিঅটো বনালো আপোনালোকে চালে ইয়াতে আপুনি আহিব আহি ড্ৰাইভাৰ লৈ আহিব চলাই চাব টেষ্টিং কৰি চাব ইঞ্জিন সব চাব তাৰ পিছতে আপুনি পাৰচেজ কৰিব আহি এনে ফটোত গাড়ীখিনি পিছত নকব যে গাড়ীখন বেয়া আছিলে গাড়ীখন ভাল নহয় তেনেকুৱা নকব আপুনি ফিজিক্যালি আহিব ড্ৰাইভাৰ লৈ চাব তাৰ পিছতে গাড়ী আমাৰ পৰা পাৰচেজ কৰিব হে মই আপোনালোকক জনাই আছো যে SS মোটৰত ফাইনেন্সৰ সুবিধা আছে ৰিফাইনেন্সৰ সুবিধা আছে অসমৰ যিকোনো জায়গাতে ফাইনেন্স কৰিবলৈ আমি ৰাজি আছো যদিহে আপোনাৰ নথিপত্ৰ সকলো ঠিক আছে ফাইনেন্স হৈ যাব আৰু ডাউন পেমেন্ট কৈছো ডাউন পেমেন্টটো যিমানত আপুনি গাড়ীখন লৈ আছে সেই মতে 30% ডাউন পেমেন্ট দিব লাগে যদি 30% আপুনি দিব নোৱাৰে তেতিয়াও আপোনাক মই গাড়ীখন ফাইনেন্স কৰি দিবলৈ মই ৰাজি আছো হে আজি ভিডিঅটো ইমানতে সামৰি মাৰিছো নেক্সট ভিডিঅ লগ পোৱাৰ আগতে বাই বাই দাদা নমস্কাৰ আমাৰ ডিলাৰলৈ হয় আগন্তুক ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল আমাৰ ডিলাৰৰ পৰা আপোনালৈ আপুনি এই গাড়ীখন যে আপুনি আজি লৈছে গাড়ীখন আপুনি ক'ত দেখা পাইছিলে মই ইউটিউবত দেখা পাইছিলে হয় আপুনি গাড়ীখন যে চাওঁতে বেলেগ আহিছিলে আপুনি সেই গাড়ীখন আৰু এইখন গাড়ী কিমান ডিফাৰেন্স পাইছে আছে বাৰু বহুত ডিফাৰেন্স পাইছে হয় গাড়ীখন আপুনি ফাইনেন্স কৰি লৈছে হয় গাড়ীখন আপুনি ফাইনেন্স কৰি লৈছে আপুনি দামটো কিমান দিছে 3,64,000 3,64,000 গাড়ীখন পাইছে দামটো আপুনি কিমান দিছে আপোনাৰ 1 লাখ টকা দিছে হয় ঠিক আছে আপুনি ফাইনেন্স কৰাৰ সময়ত কিবা অসুবিধা পাইছিল নেকি নাই ন ঠিক আছে আপুনি অসমৰ আপোনাৰ ইউটিউব চেনেলৰ ৰাইজক আপুনি কি ক'ব যে এনেকুৱা গাড়ীখন লৈ আপুনি কিমান স্বাৱলম্বী হ'ব পাৰি এবাৰ ৰাইজক কৈ দিয়ক এবাৰ বা আপুনি গাড়ীখন লৈ আমাৰ পৰা কিমান সুখী আপুনি এবাৰ ৰাইজক কৈ দিয়ক এই গাড়ীখন লৈ মই আপোনালোকৰ বহুত সুখী আৰু ৰাইজেও যাতে লয় হয় 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 আপুনি হয় যাম কৰি ঠিক আছে ধন্যবাদ আপোনাক আমাৰ পৰা যে